হেল্ল' গাইছ, এই মোৰ নতুন এটা ভিডিঅ'ত স্বাগত জনাইছোঁ। এই মাজুলী যোৰহাট সংগৰ দলং এয়া কাম আপোনাৰ এতিয়াও বন্ধ কৰি থোৱা হৈছে। আমি গৈছোঁ দেখাইছোঁ আপোনালোকৰ। এই মাজুলী নিমাতী আপোনাৰ দলং, এইটো মাজুলী দলং বনাই আছে। বনোৱা এইটো কাম যদি আপোনাৰ এতিয়া আধৰুৱা কৰি থৈ দিছে, থোৱাৰ কাৰণে মানে আপোনালোকক পূৰা দেখাই আছোঁ। এয়া চব আপোনাৰ দলঙৰ কাম, দলঙৰ পূৰা হ'বলৈ হৈছিলে। এতিয়া আকৌ কাম মানে কি হ'ব বন্ধ কৰি দিছে, কামটো বন্ধ কৰি থোৱাৰ কাৰণে আপোনালোকক দেখাই আছোঁ। মাজুলী সংগৰ দলঙৰ কাম এয়া আছে। দলঙৰ এইটো মাজুলী যোৰহাট সংযোগী দলং। এতিয়া এই লাষ্টতে আপোনাৰ চাব যে এতিয়া দলঙৰ মূৰত, এইটো মূৰতে আপোনাৰ নাও, কমলাবাৰী ঘাটৰ নাও সংগত আছে। আপোনাক দেখাই দিম আপোনালোকক চাই থাকিব। আমি গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। আমি গৈ আছোঁ, আপোনাক দেখাই দিম। পূৰা এতিয়া দলঙৰ ওচৰেদি ৰাস্তা বনাই দিছে এতিয়া ঘাটলৈ যাবলৈ কাৰণে। এতিয়া আপোনালোকে দেখা পাব, এতিয়া দলঙৰ ওচৰেদি ছাইডেদি ৰাস্তা বনাইছে। আপোনাৰ কমলাবাৰী ঘাটৰ ৰাস্তা, আৰু ইফালে হ'ল অফলা ঘাটৰ ৰাস্তা আছে ইফালে। এতিয়া পানী ইমান, নদীত পানী নাইকিয়া হৈ গৈছে। পানী মানে কি হৈছে ক'ব নোৱাৰে। পানী বা বহুত পানী কম, নদীত নাও চলাবলৈ জটিল হৈ গৈছে। সেইটো কাৰণে আপোনাৰ দলঙৰ ওচৰতে কম দ আছে, তাতে আপোনালোকৰ নাও চলাচল কৰি আছে। আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ। দলঙৰ নিৰ্মাণ কাম পূৰা এতিয়া অফ কৰি থোৱা কাৰণে এতিয়া দলঙৰ কাম কৰা নাই। এতিয়া আপোনালোকক দেখাই দিম। এতিয়া আপোনালোকে ঘাট পাম, সেয়া ঘাট ওলাইছে, চাব আপোনালোকক দেখাই দিম। এতিয়া আপুনি ঘাট গৈ পাম আৰু বেছি দূৰ নাই আৰু কমলাবাৰী ঘাট। এয়া কমলাবাৰী ঘাট আমি অলৰেডি আহি কমলাবাৰী ঘাট পাই গ'লোঁ। এইখন এইটো কমলাবাৰী ঘাট। এতিয়া আপোনাৰ দলঙৰ ওচৰতে ঘাট লগাই দলঙৰ ওচৰতে ঘাট আপোনাৰ উদ্ঘাটন কৰিছে। ইফালে গোটেই বাম হৈ যোৱাৰ কাৰণে এইটো গোটেই কমলাবাৰী ফেৰী ঘাট এইখন দেখা পাইছে আপোনালোকৰ। কমলাবাৰী ঘাট। এয়া আপোনাৰ কমলাবাৰী ইংৰাজী জাহাজ এতিয়া লগাই আছে। এয়া দলঙৰ দেখা পাইছে আপোনালোক। সূতা নদী পানীৰ মাজত এতিয়া এইখিনি চলিছে পূৰা এখন আপোনাৰ কমলাবাৰী ঘাটত চাৰিওফালে নাও এইটো বজাৰ সময় আছে। গাড়ী পূৰা আছে ইয়াত। আপোনাক দেখা পাইছে ইয়াত পূৰা সম্পূৰ্ণ আপোনাক দেখাই আছে। এইটো দলঙত দেখা পাইছে আপোনাৰ দলঙৰ খুঁটা এইবিলাক পূৰা খুঁটা সম্পূৰ্ণ হৈ গ'ল। আৰু ইয়াত 4-5টা খুঁটা বহালে পূৰা সম্পূৰ্ণ হৈ গ'লহেঁতেন। এতিয়া কাম মানে আপোনাৰ বন্ধ কৰি থোৱাৰ কাৰণে এতিয়া বহুত প্ৰব্লেম হৈ গৈছে। এতিয়া কামবিলাক এতিয়া খৰালি মাহত কামবিলাক কৰিলে ভাল লাগিলেহেঁতেন। এতিয়া কামবিলাক মানে বন্ধ কৰি থোৱাৰ কাৰণে মানে মানুহৰ জটিল হৈ গৈছে। এতিয়া পানী, নদীত পানী নাইকিয়া হৈ গৈছে। ইমান পানী কমি গৈছে বা পানী ধৰিব নোৱাৰে আপোনাক দেখা দিয়ে। পানী এতিয়া এই দলঙৰ কাম পূৰা গৈ আছে। এইখন দেখা পাইছে আপোনালোক। এইখন আপোনাৰ হ'ল পানী জাহাজ এখন জাহাজ আপোনাৰ পূৰা আপোনাৰ মাটি খান্দি আছে। পানী লিক ওলাবলৈ কাৰণে এইটো খান্দি আছে পূৰা। আপোনাক দেখাই আছোঁ পূৰা। ইয়াত মানে নদী বাম হৈ যোৱাৰ কাৰণে এখন জাহাজে আপোনাৰ পূৰা মাটি খান্দি আছে। খান্দি পিনে যাতে নাওখন চলাচল কৰিব পৰা কাৰণে ৰাস্তা বনাই আছে। আপোনালোকে চাই থাকিব। এইখন পূৰা এখন মাটি খান্দি পেলাই এইফালে ছাইডত পেলাই দিয়ে আৰু মাটি, যাতে নদীৰ লিকটো ভাল হ'বলৈ কাৰণে। আপোনালোক ভিডিঅ' যিমানে পাৰে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আপোনালোকে, আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আপোনালোকে। এখন জাহাজ পূৰা নদী আপোনাৰ কমলাবাৰী ঘাটৰ যোৱা ৰাস্তা লিক বনাই